গুৱাহাটীত বৰষুণ এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। আপোনালোকে দেখিবলৈ পাইছে পাঞ্জাবাৰী ৰোড আৰু পাঞ্জাবাৰী ৰোড আমি দেখুৱাই আছোঁ কেনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। পৰহি যিটো কৃত্ৰিম বান হৈছে গোটেই গুৱাহাটীত যিটো হাৰাশাস্তি সৃষ্টি হৈছে, স্কুল বাছ এম্বুলেঞ্চকে ধৰি সকলো আবদ্ধ হৈছিল গুৱাহাটীৰ ৰাজপথত। কিন্তু গুৱাহাটীৰ ৰাজপথত এম্বুলেঞ্চকে ধৰি সকলোবিলাক আমি আবদ্ধ হোৱা দেখা পাইছিলোঁ। আজি আপোনালোকক পুনৰ পৰা দেখুৱাবলৈ লৈছে এজাক বৰষুণতে কৃত্ৰিম বান দেখা পাইছে। কেনেধৰণে যান বাহন যাতায়াত কৰি আছে আপোনালোকে দেখা পাইছে। গুৱাহাটী মহানগৰী স্কুল বাছ আহি আছে। আপুনি এবাৰ যদি কেমেৰাত প্ৰত্যক্ষ কৰে স্কুল বাছ আহি আছে, স্কুল বাছ আহি আছে ইফালে স্কুল বাছ আপোনাৰ ষ্টুডেণ্টে দেখুৱাওক কেনেধৰণে তেওঁলোকে বৰষুণৰ মাজত আহিব লগা হৈছে। আপোনালোকক দেখুৱাই আছোঁ পুনৰবাৰ পৰহি যিটো হৈ গ'ল গুৱাহাটী মহানগৰীত গোটেই গুৱাহাটীতে কৃত্ৰিম বানৰ সৃষ্টি হৈছিলে আৰু এম্বুলেঞ্চ আবদ্ধ হৈছিল গুৱাহাটী ৰাজপথত। আৰু এম্বুলেঞ্চ আবদ্ধ হৈ থকাৰ সময়তে আজি আকৌ পুনৰবাৰ এজাক বৰষুণতে গুৱাহাটী পাঞ্জাবাৰী মহানগৰী যিটো ৰাজপথ সেই ৰাজপথত পুনৰবাৰ আমি দেখা পোৱা গ'ল কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এতিয়া কেতিয়া এই সমস্যাৰ সমাধান হ'ব অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ, কেতিয়া এই সমস্যাৰ সমাধান হ'ব। আমাৰ যিখিনি আমাৰ দায়িত্বত আছে সকলোবিলাক তেতিয়ালৈকে এখন চিষ্টেম আমি দেখা নাই। এতিয়া বৰ্তমান 1 ঘণ্টা পাৰ হ'ল, বৰষুণ পৰে 1 ঘণ্টা হৈ গ'ল, প্ৰায় 1 ঘণ্টা সময় গ'ল, এতিয়ালৈকে গুৱাহাটীত পানী কমা নাই। ৰাজপথত সকলো যাতায়াত ব্যৱস্থা বিকল হৈ গৈছে। আপোনালোকক দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ। তো আপোনালোকে দেখা পাইছে এইফালে যান বাহনবোৰ দেখুৱাই দিব, যান বাহনবোৰ কেনেধৰণে আহি আছে কেনেধৰণে গৈ আছে আপোনালোকে দেখা পাইছে। স্কুল বাছকে ধৰি এম্বুলেঞ্চকে ধৰি সকলোবিলাক যাতায়াত পাইছে। দেখিবলৈ পাইছে ষ্টুডেণ্ট কেনেদৰে অহা যোৱা কৰি আছে, ছাত্ৰ ছাত্ৰী কেনেদৰে অহা যোৱা কৰিছে আপুনি দেখিবলৈ পাইছে। এই কৃত্ৰিম বানৰ সৃষ্টি হৈছে এজাক বৰষুণতে মহানগৰী যিটো ৰাজপথ পাঞ্জাবাৰী ৰোড আপোনালোকে দেখি পাইছে। পৰহি যিটো ঘটনা হৈ গ'ল গুৱাহাটীত সংঘটিত হ'ল, এম্বুলেঞ্চকে ধৰি গোটেই স্কুল বাছ এম্বুলেঞ্চ সকলো আবদ্ধ হৈছিল গুৱাহাটী মহানগৰীত। আজি পুনৰবাৰ দেখা পোৱা গৈছে এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত। আপোনালোকে দেখিবলৈ পাইছে এজন বিকলাংগ মানুহ আহি আছে, তেখেতক আমি দেখুৱাবলৈ বিচাৰিছোঁ। বিকলাংগ মানুহ আপুনি যদি কেমেৰা পাৰ্চন সময়ত মই অনুৰোধ কৰিছোঁ বিকলাংগ মানুহজনক এবাৰ যদি দেখুৱাই তেখেতে কেনেধৰণে যাতায়াত ব্যৱস্থা তেখেতক কেনেকুৱা বিকল হৈ গৈছে, কেনেধৰণে আহি আছে এবাৰ যদি কেমেৰাত আপুনি দেখুৱাই নিশ্চয় সময়ক অনুৰোধ কৰিছোঁ তেখেতক কেনেধৰণে এখেতে আহি আছে এই বৰষুণত আপুনি এবাৰ যদি দেখুৱাই অকণমান আহিব এখেতক অকণমান যদি আমি সহায়ৰ হাত আগবঢ়াওঁ। আপুনি ক'ৰ পৰা আহিছিল না অলপ কেমেৰাটো এখন আমবাৰীৰ পৰা আহি আছে। এবাৰ পৰিৱেশ আপুনি পিছলৈ যাওক, আপুনি অকণমান পিছলৈ যাওক আপোনাৰ দেখাই দিলে আহিছে। এখেতক যদি অকণমান আমি সহায়ত আগবঢ়াওঁ আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। আপুনি লোকে পানী করতে গাড়িটো চলাই গৈছে লাহে আমি এখেতক অকণমান সহায় কৰিছোঁ। যিটো কৃত্ৰিম বান অকণমান সহায় কৰিছোঁ তেখেতক। আপোনাৰ পৰা দিয়া কিবা অসুবিধা হৈছে আমি দেখুৱাইছোঁ কেনেধৰণে আমাৰ সাধাৰণ জনতাই আবদ্ধ হৈ আছে। এতিয়া আপোনালোকক দেখুৱাই আছোঁ কণমানি আমি এটা বেবী দেখিছোঁ। যদি বাইদেৱে বেয়া নাপায় অকণমান আগুৱাই আহিব, কেমেৰাৰ পৰা অনুৰোধ কৰিছোঁ অকণমান আগুৱাই আহক। কণমানি বেবী আপোনালোকে দেখিছে, কণমানি বেবীক লৈ তেখেতে যিটো আমাৰ বাইদেউ এতিয়া বৰ্তমান আবদ্ধ হৈছে 6 মাইলৰ পাঞ্জাবাৰী ৰোডত আপোনালোকে দেখিছে। বাইদেউ কি ক'ব এজাক বৰষুণতে কৃত্ৰিম বানপানী গুৱাহাটী মহানগৰীত কি ক'ব আপুনি কিবা আহ্বান কৰিব নেকি চৰকাৰক? আমি আৰু দেখুৱাইছোঁ এজনে কলেজীয়া ছাত্ৰী, তুমি কলেজত পঢ়া স্কুলত ন কোন ক্লাছ? তোমাৰ বৰ্তমান এতিয়া তোমাৰতো অসুবিধাৰ সন্মুখীন হৈছে বহুত, তুমি কি ক'বা চৰকাৰক কি ক'বা এবাৰ মান্য চৰকাৰক কিবা আহ্বান কৰিবা নেকি? ঠিক আছে আমি দেখুৱাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ। এই স্কুলীয়া ছাত্ৰ আমি দেখুৱাম স্কুলীয়া ছাত্ৰ এবাৰ স্কুলীয়া ছাত্ৰ এনেকৈ কেনেকৈ যাতায়াত ব্যৱস্থা কেনেকৈ বিকল হৈ পৰিছে আপোনালোকক দেখুৱাই আছোঁ মই পোনপটীয়া সম্প্ৰচাৰ। এবাৰ সাধাৰণ জনতাক দেখুৱাই দিয়া এইফালে কেনেধৰণে তেওঁলোক অহা যোৱা কৰিছে।